সমগ্ৰ ৰাজ্যৰ লগতে এবাৰ ২ নং ধুবুৰী লোকসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত স্বাধীনোত্তৰ কালৰ পৰা বিজেপি আৰু এজেপি দলে উক্ত সমষ্টিটোৰ নিজৰ দখলত ল'ব পৰা নাই যদিও এইবাৰ আকৌ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী জাভেদ ইছলামে প্ৰতিজন প্ৰাৰ্থীৰ টোপনি হৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিজন মিত্ৰজোঁটৰ নেতাকৰ্মীয়ে বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰাৰ লগতে অগণন লোকৰ উপস্থিতিত বিশাল সভাত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিশেষকৈ এইবাৰ সমষ্টিটোৰ ৰাইজৰ মাজত চৰ্চাৰ মূল বিষয়বস্তু হৈ পৰিছে বোকা ছটিওৱাৰ ৰাজনীতি। কোনোবা যদি বাঘ, কোনোবা আকৌ ছাগলী, কোনোবা যদি চালানী মাছ, কোনোবা আকৌ লোকেল মাছ। 21 এপ্ৰিল তাৰিখে বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত গুটিপাৰাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হেলিকপ্টাৰযোগে উপস্থিত হৈ আনুমানিক 10 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এখন নিৰ্বাচনী সভাত অংশ লয় আৰু বিশেষকৈ AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল ইছলামক ক্ষুদ্ৰ সমালোচনা কৰে। বিগত দিনত ধুবুৰী ৰাইজে যি ভুল কৰি আহিছে এইবাৰ যাতে আকৌ একে ভুলৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ভোটাৰ ৰাইজক বিনম্ৰ অনুৰোধ জনায়। নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট, নিউজ 24 এনি। বিশাল জনসভা কেনেকুৱা? গুটিপাৰা অঞ্চলত যি বিশাল জনসভা, এই জনসভাই প্ৰমাণ কৰিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ জাভেদ ইছলাম ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত কোনো সন্দেহ নাই। এইবাৰ ধুবুৰীত পৰিৱৰ্তন হ'ব। ধুবুৰীত এইবাৰ তলা চাবি আৰু নাথাকে। তলা চাবি ইতিমধ্যে ধুবুৰীবাসী ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিছে আৰু যিখন হাত ইটো 10 বছৰ আগত মাটিৰ তলত সোমাই আছে আৰু এই হাত ওলাব নোৱাৰে। ৰকিবুল হুছেইনে যিমান চেষ্টা কৰিলেও এই মাটিৰ তলত সোমোৱা হাত 50 বছৰলৈ মাটিৰ তলত থাকিব, চিন্তা কৰিব লগা নাই। ইয়াতে বদৰুদ্দিন আজমলে যি ধৰ্মৰ নামত ৰাজনীতি কৰি তলা চাবি ইমান বছৰ 15 বছৰ ওলমাই ৰাখিলে, এইবাৰ ধুবুৰীবাসী ৰাইজে তাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সিদ্ধান্ত লৈছে আৰু হাতীৰ ছবিত জাভেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব, সেই পৰিৱেশ আজি দেখা গৈছে। এই অঞ্চলত গুটিপাৰাবাসী ৰাইজ, নয়াৰঙ্গীবাসী ৰাইজৰ যিটো উৎসাহ, এই উৎসাহে 100% নিশ্চিত কৰিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'ব। ৰকিবুল হুছেইন এই সমষ্টিটো UDFৰ এটা শক্তিশালী এটা ভেটি আছে। তেওঁলোকে দাবী কৰিছে যে যোৱা 3টা টাৰ্মৰ দৰে এইবাৰো তেওঁলোকে বিজয় হ'ব আৰু ব্যাপক ভোটত বিজয় হ'ব। এই ক্ষেত্ৰত আপুনি কি? এইবাৰ তেওঁলোক নাই বুলি তেওঁলোকেও গম পাইছে, সেইকাৰণে হুজুৰৰ কথা বতৰা দেখিছে, উল্টা পুল্টা কথা বতৰা কোৱা আৰম্ভ কৰিছে। যেতিয়া মানুহ গম পায় যে তেওঁৰ বিপদ অনিবাৰ্য, তেতিয়া অলপমান গণ্ডগোলীয়া কথা কয়। এতিয়া হুজুৰে গণ্ডগোলীয়া কথা কৈ আছে আৰু ৰকিবুল হুছেইনকতো আৰু ধুবুৰীবাসী ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে, কাৰণ তেওঁ ধুবুৰীবাসী ৰাইজক হাতত লাগিলে হাতটো চেনিটাইজাৰে ধুৱে। গতিকে ধুবুৰীবাসী ৰাইজক গলত কোনে চেনিটাইজাৰ লগাইছে? লাগিব ন? কোনে চেনিটাইজাৰ লগায়? ৰকিবুল হুছেইনেতো মানুহৰ হাতত লাগিলে চেনিটাইজাৰ লগায়। গতিকে যিজন মানুহে ইমান দিন এই গৰীব মানুহৰ ঘামৰ গণ ল'ব নোৱাৰিলে, সেই মানুহে আৰু ক'ত গৰীব মানুহে ভোট দিব? কংগ্ৰেছৰতো গৰীব মানুহে কাক বিচাৰে? নিজৰ মানুহ। আৰু জাভেদ ইছলাম হ'ল ইয়াৰে নিজৰ মানুহ। কংগ্ৰেছো আচলতে কৈছে যে ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে আৰু পইচা যাৰ আছে সেইবিলাকে কি কয় কংগ্ৰেছে কৰিব পাৰে, যাৰ কাৰণে যোৱাকালি দেখা গৈছে প্ৰায় 3000 মানুহ। ৰকিবুল হুছেইন ইয়াত প্ৰাৰ্থিত্ব যে লৈছে, তাৰ ভিতৰত এইবিলাক কথাও থাকিব পাৰে আপুনি যিবিলাক কৈছে। ধুবুৰীত বহুত পইচাৱালা মানুহ আছেতো, পইচাৱালা মানুহবিলাকৰ পৰা অলপ পইচা ল'ব আহিব পাৰে, সেইটো হ'ব পাৰে। আকৌ বিজেপি মাইনৰিটি এলেকাত কেনেকুৱা সঁহাৰি পাইছে দেখিছেই নহয়, ইয়াতো চব। তেতিয়াহ'লে তাৰ মিনিংটো কি গমেই পাইছে। অলপ দেৰি আগত মাইনৰিটি মানুহে আজিৰ তাৰিখত উন্নয়ন বিচাৰে। ট্ৰিপুল তালাকৰ বিৰুদ্ধে মাইনৰিটি প্ৰতিজনী মহিলা মাইনৰিটি মানুহে বিচাৰে যে এই অঞ্চলৰ সকলো মানুহৰ উন্নয়ন হওক, ৰাস্তা ঘাটৰ উন্নয়ন হওক। ধুবুৰী মেডিকেল কলেজ কোনে বনাইছে? বিজেপিয়ে বনাইছে। ধুবুৰী ফুলবাৰী ব্ৰিজ কোনে বনাইছে? বিজেপিয়ে বনাইছে। গতিকে বনাব লাগিলে, উন্নয়ন কৰিব লাগিলে বিজেপিকে লাগিব, AGPকে লাগিব। গতিকে বিজেপি, AGP বা UPPL মিত্ৰ দলেতো লাগিব। গতিকে এই মিত্ৰ দলৰ প্ৰাৰ্থী কোন? জাভেদ ইছলাম। গতিকে মানুহ উন্নয়নৰ লগত আছে। অলপ দেৰি আগতে আজমল ইয়াত আহিছে, অলপ দূৰ আপোনাৰ এই মিটিঙৰ সন্মুখতে আছে। তেওঁ কৈছে যে মই সুধিছিলোঁ যে মাইনৰিটি মানুহ এতিয়া কিন্তু বিজেপিমুখী হৈছে। তেওঁ এটা ক'লে যে কংগ্ৰেছৰ কাৰণে মাইনৰিটিৰ মানুহ এইবাৰ বিজেপিমুখী হৈছে, গতিকে কংগ্ৰেছেই দোষী। তেওঁ ভয় খাইছে অকণমান। মই সুধিছিলোঁ যে কিবা ভয় আছে নেকি? 15 বছৰতো তেওঁৱে থাকিলে। 15 বছৰত গোটেই ধুবুৰী অঞ্চলত 15টা এনেকুৱা জেগা দেখাই দিয়ক য'ত তেওঁ একো নহ'লে MP ফাণ্ড দিছে। তেওঁ দাবী কৰি আছে যে ব্ৰিজখন তেওঁ বনাইছে, আপুনি যিকেইটা ক'লে চব কৰে তেওঁৱে বনাইছে বুলি কৈছে।
এতিয়া বেলেগৰ পিঠাগুড়িৰে সত্যনাৰায়ণ পূজা চবেই পাতিব পাৰে। চৰকাৰ আমাৰ, প্ৰধানমন্ত্ৰী আমাৰ, মুখ্যমন্ত্ৰী আমাৰ, তেওঁ ক'ৰ পৰা বনায়? তেওঁ এটা কুৱেশ্যন সুধিছিল নেকি? পাৰ্লিয়ামেণ্টত এবাৰ কৈছে নেকি ধুবুৰী ফুলবাৰী ব্ৰিজৰ বিষয়ে? পাৰ্লিয়ামেণ্টত কেতিয়াবা ধুবুৰী মেডিকেল কলেজৰ কথা কৈছে নেকি? এছেম্বলিত কোনোবা তেওঁলোকৰ এজন মানুহে AUDF-ৰ কোনোবা এজন বিধায়কে ধুবুৰী মেডিকেল কলেজৰ কথা কৈছিল নেকি? নোকোৱাকেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাইছে, নোকোৱাকৈ নৰেন্দ্ৰ মোদী বনাইছে। তাৰমানে আমাৰ এই অঞ্চলৰ ৰাইজে বুজি পায় যে উন্নয়ন আমাৰ চৰকাৰখনে কেনেকৈ কৰে, আৰু এইবাৰ ৰাইজ উন্নয়নৰ লগত আছে। ধৰ্মৰ নামত নাই আৰু। 5টা সমষ্টিৰ ভোট হৈ গ'ল, কি আপোনাৰ এনালাইচিছ? 5টাত জিকিলোঁ, জিকি গ'লে অলৰেডি। আৰু আগন্তুক যেটা 26ত যে ছেকেণ্ড 26ৰ 5টাতো জিকিম। আজমলে দাবী কৰিছে তেওঁ 3খনেই জিকিব। 14য়ে জিকিম আমি, আৰু তেওঁৰ দাবী আজমল আউট তাৰমানে। আজমল আউট। ৰকিবুল বাংলাদেশত যাব, ৰকিবুলকতো এইবাৰ ধুবুৰী মানে লাট মাৰি বাংলাদেশ পেলাই দিলে, একদম চিন্তাই নকৰিব। ধুবুৰী মানে একদম। স্যাৰ এটা কথা, ইমান দেশ থাকোঁতে আপুনি বাংলাদেশৰ নামটো কিয় উত্তোলন কৰিলে? এইবিলাকৰ আপোনালোকে হিষ্ট্ৰীবিলাক লৈ ল'ব। কিবা সম্পৰ্ক আছে বাংলাদেশৰ লগত? তেওঁৰ হিষ্ট্ৰীটো লৈ ল'বচোন। দেশটো বহুত আছে, তেওঁৰ হিষ্ট্ৰীটো লৈ ল'ব। অলপ ওচৰতে আছে বাংলাদেশ। হয় নেকি?